পলাশবাৰীত অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী পংকজ লোচন গোস্বামীৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। শক্তিশালী শাসক গোষ্ঠীক উফৰাবলৈ সাজু অজাপ নেতা পংকজ লোচন গোস্বামী। ইতিমধ্যে পলাশবাৰী সমষ্টিৰ চুকে কোণে তীব্ৰ প্ৰচাৰ অভিযানত ব্যস্ত পংকজ লোচন গোস্বামী। এইবাৰ বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেতাগৰাকীয়ে। পলাশবাৰীয়া ৰাইজৰ সৈতে প্ৰতিটো মুহূৰ্ততে সহযোগিতা কৰি অহা নেতা পংকজ লোচন গোস্বামীৰ প্ৰতিখন নিৰ্বাচনী সভাতে ৰাইজৰ বিপুল সঁহাৰি বুলি নেতাগৰাকীয়ে জানিবলৈ দিয়ে। বৰদোৱাৰ মৌজাত আৰম্ভ কৰিলো নিৰ্বাচনী প্ৰচাৰ জনজাতীয় ভাই ভনীসকলৰ মাজত। অভূতপূৰ্ব সঁহাৰি আছে, তেওঁলোকে বুজি পাইছে, পৰিৱৰ্তন এটা বিচাৰিছে তেওঁলোকে, গতিকে ভাল লাগিছে, উৎসাহ দিছে। আৰু মই চাওক, মোৰ দৃষ্টিভংগী জাতীয়তাবাদ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সৈতে বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমাৰ ইনক্লুচিভ এক জাতীয়তাবাদ, তেখেতসকলৰ সঁহাৰি পাই খুবেই ভাল লাগিছে। সেইকাৰণে আজি আৰম্ভণি খুব সুন্দৰ হৈছে। গোটেই আবেলি 4 বজালৈ বৰদোৱাৰ মৌজাখনতেই থাকিলোঁ, তাৰ পৰা আহি সৰপৰা সোমালোঁ। এতিয়া আকৌ 3টা প্ৰগ্ৰেম আছে। এই 3টা প্ৰগ্ৰেম আমাৰ নদী কাষৰীয়া চিমিনা, সত্ৰাপাৰা, নহিৰা এইবিলাক ঠাইলৈ আমি এতিয়া যাব ওলাইছোঁ। মই শেষৰ দিনাখন দিম বুলি ভাবিছোঁ, ৰাতিপুৱাৰ ভাগত 23 তাৰিখ। নাই, ৰাইজৰ যাতে অসুবিধা নহয়, সমৰ্থকসকল ওলাই আহিব, তেখেতসকলক যিমান পাৰোঁ এক জেগাত থোপ খাবৰ কাৰণে কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আৰু মনোনয়ন পত্ৰ দিয়াৰ সময়ত 2জন বা 3জন মানুহৰে প্ৰয়োজন। এই আটাইখিনি গৈ তাতে ৰাইজক বিপাঙত পেলোৱা, যান জঁটৰ সৃষ্টি কৰা, এইবিলাক মই ব্যক্তিগতভাৱেও সমৰ্থন নকৰোঁ। সেইকাৰণে মনোনয়ন পত্ৰ আমি দি আহিম, তাৰ পৰা সমৰ্থকসকলৰ মনৰ উৎসাহো বঢ়াব লাগিব, গতিকে তেখেতসকলকো সময় দিব লাগিব। তাৰ পৰা আমি কাৰ্যালয়লৈ এটা ৰেলী এটা হ'ব চাগে, যাতে ৰাইজৰ অসুবিধা নহয়। আটাইকে মই কৈছোঁ এইটো কথা, কোনো ক্ষেত্ৰতে যাতে যান জঁট বা এম্বুলেঞ্চ আদি কেতিয়াও প্ৰভাৱিত নহয়, তাৰ কাৰণে চিন্তা কৰিছোঁ। মই ক'লোৱে, ৰাইজৰ সঁহাৰি পাইছোঁ। এইবাৰ পলাশবাৰী ৰাইজৰ মুড অকণমান বেলেগ। আপুনি ঠিকে কৈছে, শক্তিশালী বিৰোধী। শক্তিশালী বিৰোধী মানে অন্য ক্ষেত্ৰতহে শক্তিশালী। ৰাইজৰ সঁহাৰি আপোনালোকে এইটো আৰু মেট গম পাব, ৰিজাল্ট দিয়াৰ পিছত গম পাব। গতিকে যাই নহওক বাৰু, মই আটাইকে শক্তিশালী বুলি ভাবোঁ, আৰু সেই হিচাপে মই ৰণকৌশল প্ৰস্তুত কৰি আগবাঢ়ি আছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।